হাই মই ইয়াত নিমখ দিলোঁ ক'বলৈ পাহৰিলোঁ আপোনালোকক। এতিয়া মাংস কুৰমাকণ কৰিব লৈছোঁ। এই চব পিঁয়াজ 10 ফুটামানেই লৈছোঁ। 1 কিলো মাংসত আদা নহৰু পেষ্ট দি লৈছোঁ। আদাও লৈছোঁ, নহৰু লৈছোঁ, তেজপাত 2 কিলো লৈছোঁ। এই লং ইলাচি, ডাল ইলাচি এই লৈছোঁ। এখন কেৰাহীখন পাতি থৈছে ইয়াতে। এই মাংস মই বইল কৰি পানীটো পেলাই দিওঁ আকৌ দেই। বইল কৰি লৈছোঁ। তাৰপিছতে মই আকৌ মিঠাতেল দি বনাম, ৰিফাইন ইউজ নকৰোঁ। এয়া মিঠাতেল দি দিলোঁ মই। ইয়াত অকণ চেনিটো দিম ৰং উঠিবলৈ। এই সৰুকৈ পিঁয়াজখিনি কুটি ল'লোঁ। অকণ গেলিবি টাইপৰ খায়, গাভী হ'লে অকণ ভাল পায় মানে, সেইকাৰণে সৰহকৈ পিঁয়াজ দিয়া গৈছে। এই চব এই তেজপাত 2 কিলো মই দি দিম। এই ডাল ইলাচিখিনি দি দিম মই এতিয়া। দি দিছোঁ। এই চাওক পিঁয়াজ ফ্ৰাই কৰা মোৰ হৈয়ে গ'ল, ৰঙচুৱা হৈয়ে গ'ল। ইয়াত মই আদা পিচি থৈছিলোঁ দি দিছোঁ। এই নহৰু দি দিছোঁ। অকণমান ভাজি ল'ম, ফ্ৰাই কৰি। সেইখিনি মই অকণ ফ্ৰাই কৰি ল'লোঁ, আদা নহৰু গোন্ধ যোৱালৈকে। এতিয়া মই মাংসখিনি দি দিম। মাংসখিনি মই বইল কৰি লৈছোঁ, বেছি নিসিজাওঁ। বইল কৰি পানীটো পেলাই দিছোঁ মই ইয়াত। এইখিনি চাওক কুৰমাখিনি, আৰু অকণমান দেৰি হেৰি হৈ যাব কুৰমা মোৰ। দেখিছেনে কালাৰটো ধুনীয়া ওলাইছে। ভালকৈ বনাব নাজানো, তেওঁ তথাপি বনাইছোঁ। এই মানুহজনৰ কাৰণে উখোৱা চাউল বনাইছোঁ। তেওঁ পানী কাঢ়ি ভাত খায় উখোৱা চাউল। আমাৰ কাৰণে কুকাৰত বনালোঁ। কেনেকুৱা হৈছে ক'বচোন। যদি ভাল লাগিলেও কমেণ্ট কৰিব, বেয়া হৈ যদি কমেণ্ট কৰিব। লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই বাই।